যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ তৰফৰ পৰা 10 দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ যিটো কৰ্মশালা অনুষ্ঠিত কৰা হৈছে যোৱা 22 মাৰ্চ তাৰিখৰ পৰা অহা এপ্ৰিলৰ 1 তাৰিখে ইয়াৰ সামৰণি হ'ব। গতিকে এতিয়া আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতি আৰু মই নিজে শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা ইয়াত সম্পূৰ্ণ জড়িত হৈ আছোঁ। আৰু আমি দেখিছোঁ যে যোৱা সময়ছোৱাত আগতে যিবোৰ বিহু আছিলে গাঁৱে গাঁৱে চ'তৰ মাহত আমি ঢোলৰ মাত শুনিবলৈ পাইছিলোঁ। এতিয়া কালক্ৰমত ঢোলৰ মাত হেৰাই গ'ল, নাচনি হেৰাই গ'ল। গতিকে আমি ভাবিলোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গেলেকী অঞ্চলটোত প্ৰতিজন উঠি অহা প্ৰতিভাৱান যুৱক যুৱতীক লৈ আমি শিশুসকলক লৈ বিহু কৰ্মশালা কৰোঁ। আমাৰ বাপুতিসাহোন ৰঙালী বিহুৰ যিটো কৃষ্টি সংস্কৃতি তাৰ ওপৰত তেওঁলোকক আমি জ্ঞান আহৰণ কৰিবৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰি দিয়া হৈছে। তেওঁলোকৰ নৃত্য শিকিবৰ কাৰণে, ঢোল বাদন শিকিবৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰি দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা পদক্ষেপ লোৱা হৈছে। ইয়াত এতিয়ালৈকে প্ৰায় 100 মান হৈছে ছাত্ৰ ছাত্ৰী, আৰু যিহেতু বতৰৰ প্ৰতিকূল কাৰণে ছাত্ৰ ছাত্ৰী আমাৰ উপস্থিতিৰ সংখ্যা সীমিত হৈছে। গতিকে বতৰটো দিলে আৰু আহিব। যিহেতু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অহা এপ্ৰিল মাহৰ 1 তাৰিখে আমি গেলেকীত স্থায়ীভাৱে নিৰ্মাণ কৰি থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা কাৰ্যালয় আমি শুভ উদ্বোধনী কৰিম। যিহেতু তাৰ লগত সংগতি ৰাখি আমি বিহু কৰ্মশালাটো আমি লৈ গৈছোঁ, আৰু সেই বিহু কৰ্মশালাটো 1 তাৰিখে দিনা সামৰণি হ'ব। আমি সমূহ গেলেকীবাসী ৰাইজক সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ।